আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছো। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মে মাহৰ 13 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 30 তাৰিখ। আজি সোমবাৰ, শুক্লপক্ষ, ষষ্ঠী তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:38 আৰু 59 ছেকেণ্ডত আৰু আজি সূৰ্যাস্ত হ'ব 6:01 ছেকেণ্ডত। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 6:18 পৰা পুৱা 8:01 আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 5:30 পৰা পুৱা 6:15 আজি জন্ম হলে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তাযোগ হ'ব। যাত্ৰা আৰু শুভ কৰ্মৰ বাবে আজি দিনটো উন্নত নহয়। খাদ্যত আজি তিতা নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। শিক্ষাৰ্থীয়ে আজি যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ উৎসাহ বাঢ়িব। কিন্তু আনহাতে আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'ব। ব্যৱসায়ীয়ে আৰ্থিক সমস্যা সমাধানৰ বাবে আজি কোনো ব্যক্তি বা কোনো অনুষ্ঠানক প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিকভাৱে সন্তুষ্টি থাকিব, কিন্তু দিনটো গতানুগতিক হ'ব। দূৰ ভ্ৰমণত আজি নিবনুৱাৰ ব্যয় বাঢ়িব। আনহাতে আপোনাৰ ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হোৱাৰ লগতে লাভদায়ক হ'ব। প্ৰেমৰ দিশত পুৰণা অৱহেলিত সমস্যাৰ সমাধান কৰি আপুনি আজি প্ৰেমৰ সম্পৰ্কত মধুৰতা বঢ়াব পাৰিব। এটা অতি উন্নত দিন আপুনি আপোনাৰ হাতত পাব। কোনো দিশত প্ৰিয় ব্যক্তিৰ সহযোগ লাভ কৰিও আপুনি উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সামান্য সতৰ্কতাৰ ফলত যাতে কোনো প্ৰকাৰে ভুল হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নৰ লগতে আপোনাৰ সুনামৰ প্ৰশ্নও জড়িত থাকিব। পাৰিবাৰিক ক্ষেত্ৰত আকস্মিকভাৱে দূৰৰ আত্মীয়ৰ পৰা পোৱা শুভ সংবাদে গোটেই পৰিয়ালকে আনন্দিত কৰি তুলিব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি পুণ্য লাভ কৰিব পাৰিব। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ আজি খৰচ নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰাখক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত অতিৰিক্ত কৰ্মৰ দায়িত্বত আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত থাকিব লাগিব। দিনটো আপোনাৰ ব্যস্ততাৰে অতিক্ৰম হ'ব যদিও সকলোতে সফলতা অব্যাহত ৰাখি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। শিক্ষাৰ্থীৰ ভ্ৰমণ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব আৰু আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশাও পূৰণ হ'ব। নিবনুৱাই নতুন কোনো আঁচনিৰ সংযোগ লাভ কৰি আৰ্থিক উন্নতিৰ আশা লাভ কৰিব পাৰিব। নতুন কোনো ব্যক্তিৰ লগত আজি আপোনাৰ বন্ধুত্ব স্থাপন হ'ব। প্ৰিয় ব্যক্তিৰ কোনো ব্যক্তিগত সমস্যাই আপোনাকো সংবেদনশীল কৰি ৰাখিব পাৰে। আজি আপোনাৰ প্ৰিয়জনক আপোনাৰ কোনো বিশেষ সহযোগিতাৰ প্ৰয়োজনো হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পুত্ৰ কন্যাৰ ওপৰত কোনো কাৰণত আপুনি অসন্তুষ্ট হ'লেও
তেওঁলোকৰ সৌভাগ্যই আপোনাক আনন্দও দিব। আজি কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰিও আপুনি পাৰিবাৰিক আনন্দ বঢ়াব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমতকৈ উপাৰ্জন বাঢ়িব। ইয়াৰ ফলত আপুনি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি একাধিক কৰ্মৰ দায়িত্বই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত ৰাখিব। আনহাতে আপুনি আজি কৰ্মক্ষেত্ৰত বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগো লাভ কৰিব। নিবনুৱাই অকস্মাতে যাতে কোনো প্ৰকাৰে আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত আপোনাৰ কোনো বিশেষ গোপন পৰিকল্পনা যাতে প্ৰকাশ নাপায় তাৰ প্ৰতিও মনোযোগ দিয়ক। ইয়াৰ ফলত আপুনি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকিব। শিক্ষাৰ্থীৰ কোনো কাৰণত আজি অহেতুক দুশ্চিন্তা বাঢ়িব পাৰে। আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত সৌভাগ্য অৰ্জনৰ কোনো বিশেষ সুযোগ যাতে নেহেৰায় তাৰ প্ৰতিও যত্ন লওক। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগ লাভ হ'লেও আপোনাৰ মতামতত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকিব। আজি অৰ্থচিন্তাইও আপোনাক আমনি কৰি থাকিব। ব্যৱসায়ীয়ে যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপোনাৰ চোৰৰ পৰাও সাৱধানতা লোৱাৰ প্ৰয়োজন আছে। আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত যাতে আজি আপুনি ৰাজৰোষৰ কবলত নপৰে তাৰ প্ৰতিও আপোনাৰ মনোযোগ বৃদ্ধিৰ প্ৰয়োজন। গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহত ৰাখিব। আনহাতে আৰ্থিক সমস্যা সমাধানৰ বাবে আজি আপুনি কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দিব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। শিক্ষাৰ্থীয়ে যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত উচ্চ স্থান লাভ কৰি আজি গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। ইয়াৰ ফলত বন্ধুৰ সমাজতো আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। শিক্ষা লাভৰ নতুন কোনো সংযোগ লাভ কৰিও আপুনি সৌভাগ্য আশা কৰিব পাৰিব। মানসিক অৱসাদৰ ফলত কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতি মনোযোগ বঢ়াওক। এনেকুৱা বেমেজালিয়ে আৰ্থিক ক্ষেত্ৰৰ লগতে আপোনাৰ মূল্যৱান সময়ো নষ্ট কৰিব। নিবনুৱাই আগতে বেয়া পাই থকা কোনো ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ বন্ধুৰ সংখ্যাও বাঢ়িব। আনহাতে আজি আপোনাৰ অৰ্থ সমস্যাও বাঢ়িব। প্ৰিয়জনৰ সংগত কিছু উন্নত সময় অতিবাহিত হ'ব যদিও আপোনাৰ কোনো দিশত হোৱা ভুল মতামতে যাতে প্ৰিয়জনক অসন্তুষ্ট নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। ব্যৱসায়ত পৰিশ্ৰম অনুসাৰে আপোনাৰ আজি উপাৰ্জন কমিব। তাৰোপৰি কোনো পুণ্যকৰ্মৰ বাবেও আজি আপোনাৰ খৰচ বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহ সুখ বঢ়াব। আজি ভোগ বিলাস বিনোদনতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। নিবনুৱাই আজি গ্ৰহণ কৰা কোনো বিশেষ সিদ্ধান্তত আত্মীয়ৰ সমৰ্থন লাভ নকৰিব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে যাতে কোনো প্ৰকাৰৰ আঘাত নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখক।
পুৰণা বন্ধুৰ সংগ লাভ আৰু পৰামৰ্শত কোনো দিশত আজি আপুনি উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপোনাৰ সুনাম বাঢ়িব। আপোনাৰ শুভ সংবাদেও আজি বিভিন্ন জনৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব। প্ৰিয় ব্যক্তিক বিশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰেমৰ সম্পৰ্কত আজি আপুনি মধুৰতা বঢ়াব পাৰিব। আজি বিবাহৰ সংযোগতো অগ্ৰগতি লাভ কৰিব। ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আজিৰ দিনটো আপুনি অতি আনন্দৰ কৰি গঢ় দিব পাৰিব। আশা কৰি থকা কোনো বিশেষ সম্পদ ক্ৰয় কৰিও আপুনি গৃহ সুখত সুখী হ'ব। ব্যৱসায়ত নতুন কোনো আঁচনিৰ সংযোগ আজি আপুনি লাভজনক দেখা পাব পাৰে, কিন্তু ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। আনহাতে আজি অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপোনাৰ লক্ষ্য ৰখা আৱশ্যক। আজি আপোনাৰ সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শ আৰু অবাঞ্ছিত হস্তক্ষেপে যাতে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত নকৰে তাৰ প্ৰতি সাৱধানতা লওক। মানসিক ব্যস্ততা বাঢ়িব যদিও দিনৰ শেষলৈ সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিত আনন্দিত হ'ব পাৰিব। আজি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগত কোনো বিশেষ দিশত আপুনি উপকৃত হ'ব। নিবনুৱাই কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আজি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব। আজিৰ দিনটো আপুনি অধিক ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। আজি প্ৰিয়জনৰ লগত আপোনাৰ মতৰ মিল নাথাকিব। ইয়াৰ বাবে দিনটো হতাশজনক যাতে নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব যদিও আজি পুৰণা কোনো সমস্যা সমাধানত আপোনাৰ খৰচো বাঢ়িব। ইয়াৰ বাবে আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। দূৰৰ পৰা অহা কোনো শুভ সংবাদে পাৰিবাৰিক সুখ বৃদ্ধি কৰিব। কোনো বিশেষ অতিথিৰ আগমনতো আজি গৃহ সুখ বাঢ়িব। আপোনাৰ কোনো ব্যক্তিগত সমস্যাই যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নকৰে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা দূৰত থাকিব লাগিব, কিন্তু সংযোগত সুখী হ'ব পাৰিব। আনহাতে আন কোনোবাই নিজৰ মতামতত প্ৰিয়জনৰ সন্মতি আৰু সহযোগ লাভ কৰি আনন্দিত হ'ব পাৰিব। নিবনুৱাই আজি গ্ৰহণ কৰা বিশেষ নতুন যোজনা আকৰ্ষক আৰু লাভজনক হ'ব। এনে ক্ষেত্ৰত আপুনি আগবাঢ়িলে আৰ্থিক প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে নিজৰ আশা পূৰণ কৰিবৰ বাবে আজি জ্যেষ্ঠজনৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব, কিন্তু খাদ্য বিভ্ৰাটৰ ফলত যাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। পাৰিবাৰিক ক্ষেত্ৰত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। আজি বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব। আনহাতে কোনো প্ৰতিবেশীৰ আচৰণত যাতে বিতৰ্ক আদিৰ উদ্ভৱ নহয় তাৰ প্ৰতিও আপোনাক মনোযোগৰ আৱশ্যক। ব্যৱসায়ত পৰিশ্ৰম অনুসাৰে হোৱা উপাৰ্জনত আজি আপোনাৰ সন্তুষ্টি কমিব। দিনৰ শেষলৈ কোনো পুণ্য কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব
আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। নিবনুৱাই আজি অকস্মাতে কোনো জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপোনাৰ মনোবল আৰু বুদ্ধিমত্তাৰ অধিক প্ৰয়োজন হ'ব। আনহাতে বিভিন্ন দিশত আজি আপুনি বন্ধুৰ সহযোগো লাভ কৰিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত অসৎ বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰি যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি মনোযোগ বঢ়াওক। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ থাকিব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি কৰ্মৰ পৰিৱেশত আপোনাৰ সুনাম বাঢ়িব। কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হৈ আপুনি সন্তুষ্টি আৰু সুখ অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ মতামতসমূহত পোৱা প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগে আপোনাক উৎসাহত ৰাখিব আৰু এটা শ্ৰেষ্ঠতম দিন আপুনি লাভ কৰিব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ অসফলতাত অহেতুক চিন্তিত হ'ব পাৰে, কিয়নো আগলৈ ইয়াৰ পৰা আপুনি উপকৃত হ'ব। পৰিশ্ৰম অনুসৰি আজি উপাৰ্জন কম হোৱাৰ বাবেও আপোনাৰ অৰ্থচিন্তা বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। কোনো বিশেষ সামাজিক কৰ্মত আপুনি আজি নেতৃত্বৰ দায়িত্বও ল'ব লগা হ'ব পাৰে। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্বই আজিৰ দিনটো আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। অৱশ্যে আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আজি আপুনি আপোনাৰ জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসা লাভ কৰিব। নিবনুৱাই মতৰ পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি যত্ন লওক। এনে বিতৰ্কৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস হোৱাৰ আশংকা বাঢ়িব। শিক্ষাৰ্থীক কোনো দিশত হোৱা সামান্য ব্যৰ্থতাই মনোকষ্ট যাতে নিদিয়ে তাৰ প্ৰতি আত্মবিশ্বাস বৃদ্ধি কৰা প্ৰয়োজন। আজি স্বাস্থ্যৰ প্ৰতিও আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। প্ৰিয়জনৰ সংগত দিনটো অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি নিজৰ আচৰণৰ ওপৰত মনোযোগ দিয়া আৱশ্যক হ'ব। সামান্য সময়ৰ বাবে হ'লেও আজি আপুনি প্ৰিয়জনৰ সংগ লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰোঁতে আপোনাৰ খৰচ বাঢ়িব, যদিও ইয়াৰ ফলত আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ আপোনাৰ অসতৰ্কতাৰ ফলত যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপুনি সতৰ্কতা গ্ৰহণ কৰা আৱশ্যক। পুত্ৰ কন্যাৰ সৌভাগ্যই আজি সমাজত আপোনাৰ মান বঢ়াব। ব্যৱসায়ত পুৰণা অৰ্থ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব। আজি আপুনি সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। শিক্ষাৰ্থীয়ে যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। এনে দিশত আপুনি উচ্চ স্থান লাভ কৰিও আনন্দিত হ'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব আৰু এনে ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো বিশেষ সহায়ক হিচাপে প্ৰমাণিত হ'ব। নিবনুৱাই কোনো বিশেষ দিশত হোৱা সামান্য ব্যৰ্থতাত যাতে দুৰ্বল নহয় তাৰ বাবে আত্মবিশ্বাস বঢ়োৱা প্ৰয়োজন। আৰ্থিক ক্ষেত্ৰত আজি আপুনি কোনো বন্ধুক প্ৰতিশ্ৰুতি দি আৰ্থিক সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপুনি আজি অতিবাহিত কৰিব পাৰিব। আপোনাৰ মতামতসমূহতো প্ৰিয়জনৰ পৰা সমৰ্থন লাভ কৰি আপুনি উৎসাহিত হ'ব। কৰ্মৰ পৰিৱেশত আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব।
কোনো সামাজিক কৰ্মত অংশগ্ৰহণৰ প্ৰস্তাৱ লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। অধিক ব্যস্ততাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত আপুনি বিশেষ সময় দিব নোৱাৰিব যদিও গৃহ পৰিৱেশত সুখো থাকিব। কিন্তু কোনো ব্যক্তিক সমালোচনা কৰিবলৈ গৈ আপুনি নিজে যাতে আনৰ দ্বাৰা সমালোচিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। অৰ্থাগম অব্যাহত থাকিব যদিও আজিৰ ব্যৱসায় উন্নত বুলিব পৰা নহ'ব। কিন্তু আপোনাৰ আজিৰ ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ লাভজনক প্ৰমাণিত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ আছে। ইয়াত ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতায়ো আপোনাক আজি উৎসাহত ৰাখিব। কৰ্মচাৰীয়ে অকস্মাত যাতে কোনো প্ৰকাৰে আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপুনি আকস্মিকভাৱে কৰা কোনো ভ্ৰমণে আপোনাক ভাগৰুৱা আৰু হতাশজনক কৰিব পৰাৰ আশংকাও দেখা যায়। উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগ লাভ কৰি আপুনি সৌভাগ্য অৰ্জনৰ আশা কৰিব পাৰিব। কোনো কাৰণত আজি আপুনি আপোনাৰ জ্যেষ্ঠজনৰ চাপো সহ্য কৰিব লাগিব। নিবনুৱাই কোনো ব্যক্তিক আজি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। ইয়াৰ ফলত অৱশ্যে আপুনি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। ব্যৱসায়ীয়ে ঘনিষ্ঠ বন্ধুৰ ভুল পৰামৰ্শত যাতে আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয়জনক কোনো প্ৰকাৰ সহযোগিতা আপুনি দিব লগা হ'ব। প্ৰিয়জনক উচ্চ স্থান আৰু সন্মান প্ৰদান কৰিও আপুনি আজি সম্পৰ্কত মধুৰতা বঢ়াব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। আৰ্থিক ক্ষেত্ৰত আপোন ব্যক্তিৰ সহযোগিতা লাভ কৰি আপুনি উপকৃত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই আপোনাক আজি শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত ৰাখিব। আনহাতে কোনো অপ্ৰত্যাশিত সংবাদে অকস্মাত আপোনাৰ কৰ্ম আজি পৰিৱৰ্তন কৰাব পাৰে। শিক্ষাৰ কোনো দিশত আপুনি সামান্যভাৱে ব্যৰ্থ হ'ব পাৰে। ইয়াৰ বাবে আপোনাৰ আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। কোনো ধৰ্মীয় কৰ্মত নিবনুৱাই আজি ব্যস্ত থাকিব লাগিব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰিয়জনৰ মতামতসমূহত সমৰ্থন আৰু সহযোগিতা প্ৰদান কৰি আজিৰ দিনটো আপুনি অতি আনন্দৰ কৰি গঢ় দিব পাৰিব। কিন্তু আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰি থাকিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ধৰ্মীয় কৰ্ম আয়োজনত আজি আপোনাৰ ব্যস্ততা আৰু খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু ইয়াত আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাব। আৰু আপোনাৰ যদি কোনো ধৰণৰ প্ৰশ্নও থাকে তেতিয়াও কমেণ্ট বক্সত লিখি আমাৰ পৰা জানি ল'ব পাৰিব। আপোনাক সহায় কৰি আমি আনন্দিত হ'ম। পুনৰ অহাকালিলৈ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ৰাখিছোঁ।